কিন্তু কোনো ফালৰ পৰা কোনো পাৰফেক্ট নহয় আমাৰ আমি জীৱনত সঁচাকৈ কোনো পাৰফেক্ট নহয় আৰু মিষ্টাৰ পাৰফেক্ট বুলি কোনোবাই ক'লে মোৰ ভয়হে লাগে আৰু সঁচাকৈ মই ভাবোঁ যে এতিয়া পাৰফেকশ্যনৰ মূল্য নাই বুলি নকওঁ কিন্তু পাৰফেকশ্যনটো এটা মিছা বস্তু আমি মানুহৰ কথাই পাতিম ভগৱানৰ কথা আমি নাজানো তেনেকৈ দেখা পোৱা নাই কিন্তু কয় নহয় যেতিয়া ভগৱানে যেতিয়া মানুহৰ ৰূপত যেতিয়া জন্ম হৈছিল তেওঁলোকেও ভুল কৰিছিল কোনো পাৰফেক্ট নহয় গতিকে আমি আমাৰ ইমপাৰফেকশ্যনৰ মাজেৰে যদি কাৰোবাক যদি কিবা ভাল কৰি আছোঁ সেইটোৱে ঠিকে আছে এই মিষ্টাৰ পাৰফেক্ট কৰিলে ভয় লাগি যায় মানে এইবিলাক বস্তু তোমাক ছাফোকেশ্যন আনে মানে নালাগে মানে কি হয় পাৰফেক্ট হ'ব নালাগে কিন্তু য়েছ আমি ডিচিপ্লিন হ'ব লাগে মানে খুব মানে নিজৰ ওপৰত আমি নিজৰ শুদ্ধ কৰিছোঁ নে ভুল কৰিছোঁ সেইখিনি অকণমান চালেই হ'ল আৰু আনক দুখ দিব নালাগে ঠিক আপোনাৰ যিমানকেইটা গীত মই আজিলৈকে শুনিছোঁ সৰহসংখ্যক গীততে ৰোমেন্স ভৰি আছে কিন্তু আপোনাৰ গোটেই গীতবিলাক ৰচনা কৰোঁতে আপোনাৰ ৰোমেন্সৰ লগত কিবা সম্পৰ্ক আছিলে নেকি প্ৰেমিক মানুহ যে কাৰণ মোৰ মতে প্ৰত্যেকগৰাকী শিল্পী সুলভ মন বুলিয়ে কৈ আছোঁ দেই শিল্পী বুলি ক'বলৈ ভয় লাগে অসমত শিল্পী বুলি ক'লে বহুত ডাঙৰ প্ৰশ্ন এটা আহি যায় যে কণ্ঠশিল্পীয়ে হয় শিল্পী নহয় কিন্তু আচলতে শিল্পীৰ যিটো আমি যদি মানে কি বুলি ক'ম যদি এখন অভিধানত চাবলৈ যাওঁ শিল্পী মানে যিগৰাকী ব্যক্তিয়ে যিকোনো এটা শিল্পকলাৰ লগত জড়িত হৈছে তেওঁ শিল্পী ক'ব পাৰোঁ কিন্তু আমাৰ অসমত শিল্পীৰ অৰ্থটো অকণমান তত্ত্বগধুৰ তাতে অলপ এটা হেৰি এটা আছে ডেফ্থ এটা আছে সেইকাৰণে পটককৈ শিল্পী বুলি কোৱা নাই শিল্পী সুলভ মনৰ গৰাকীবোৰ জেনেৰেলি ৰোমেণ্টিকে হয় যোনে নহওক সেয়া তোমাৰ ডান্সাৰে হওক বা ছিংগাৰে হওক বা এক্টৰে হওক প্ৰত্যেকে হয় আৰু মই ব্যতিক্ৰম নহয় তাৰে কোনো ব্যতিক্ৰম নহয় গতিকে মোৰ গীত মাতবিলাকত ডেফিনেটলি ৰোমেণ্টিচিজম লুকাই আছে প্ৰেম লুকাই আছে কিন্তু ক'ৰবাত নহয় ক'ৰবাত কিছুমান গানত মই তাৰে কিছুমান গভীৰ অৰ্থও আছে হয়তো বুজিও পায় আৰু কিছুমান একদম নৰ্মেল কোনো গভীৰ অৰ্থ নাথাকিলেও খুব মন পৰখ হোৱা মানে মন পৰখা কিছুমান গীত আছে যে এনেই ভাল লাগে ফিল গুড ফেক্টৰ চং তেনেকুৱা আছে ত' তেনেকৈ মই কৰোঁ আপোনাৰ